Disclaimer. This channel does not promote any violent, harmful or illegal activities. All content provided by this channel is meant for an educational purpose only. প্ৰতিবেদনৰ প্ৰথমতেই কওঁ যিসকল দৰ্শকে এই প্ৰতিবেদন চাই অন্তত ভুল নুবুজিব ভ্যালেন্টাইন সপ্তাহত কিয় বৃদ্ধি হয় কণ্ডমৰ বিক্ৰী সঁচাকৈ ভ্যালেন্টাইন সপ্তাহ মানে শাৰীৰিক সম্পৰ্ক নেকি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয়টো সপ্তাহ হয়তো কিয় কোৱাৰ প্ৰয়োজন নাই কিন্তু এই দিনকেইটাত পূৰ্বতকৈ বৃদ্ধি হয় গৰ্ভনিৰোধক সামগ্ৰীৰ বিক্ৰী হয়তো এতিয়া জানিবলৈ বহু লোকৰ ইচ্ছা গৈছে কিমান বৃদ্ধি হয় এই পৰিমাণ এই বিশেষ সপ্তাহটোত কেৱল গৰ্ভনিৰোধক সামগ্ৰীয়ে নহয় ফুল বিশেষ কিছু উপহাৰ চকলেট ইত্যাদিৰো বিক্ৰী বৃদ্ধি হয় এতিয়াৰ নৱপ্ৰজন্মই উদযাপনৰ পদ্ধতি সলনি কৰিছে 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ পৰা 14 তাৰিখলৈ উদযাপন কৰা ভ্যালেন্টাইন সপ্তাহত হিমান গোলাপ ফুল বিক্ৰী হোৱা নাছিল যিমান পৰিমাণৰ গৰ্ভনিৰোধক সামগ্ৰী বিক্ৰী হৈছিল সেই 7 দিনত বিক্ৰীৰ পৰিমাণ আছিল পূৰ্বৰ দিনবোৰতকৈ 30% বেছি বিশ্বজুৰি কণ্ডমৰ বজাৰ বহু ডাঙৰ 2023 চনত বিশ্বব্যাপী গৰ্ভনিৰোধক সামগ্ৰীৰ বিক্ৰীৰ পৰিমাণ আছিল 11.59 বিলিয়ন আমেৰিকান ডলাৰ আনহাতে ভাৰতত এই বজাৰ আছিল 1755 কোটি টকা এই তথ্য সুপাৰমাৰ্কেট কোম্পানী ফুডষ্টাফে প্ৰকাশ কৰিছে যাৰ নৰ্থ আইলেণ্ড আৰু নিউজিলেণ্ডত প্ৰায় 330খনতকৈও অধিক বিপণী আছে বিক্ৰী বৃদ্ধি হোৱাৰ কাৰণ কি এই বিষয়ত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰতি বছৰে 13 ফেব্ৰুৱাৰীত আন্তৰ্জাতিক কণ্ডম দিৱস পালন কৰা হয় গতিকে এই বিশেষ দিনটো উদযাপন কৰিবলৈকে বিশেষ চাহিদা বৃদ্ধি হয় কণ্ডমৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল ৰিটেইল ফেডাৰেশ্যনৰ মতে ভ্যালেন্টাইন ডেত যুৱকসকলৰ মাজত বিশেষ উৎসাহ দেখা যায় যাৰ পৰিপ্ৰেক্ষিতত যৌন সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কিত ৰোগক লৈ সতৰ্কও হোৱা দেখা যায় আজিৰ নৱপ্ৰজন্মক প্ৰতিবেদনৰ প্ৰথমতেই কওঁ যিসকল দৰ্শকে এই প্ৰতিবেদন চাই অন্তত ভুল নুবুজিব ভ্যালেন্টাইন সপ্তাহত কিয় বৃদ্ধি হয় কণ্ডমৰ বিক্ৰী সঁচাকৈ ভ্যালেন্টাইন সপ্তাহ মানে শাৰীৰিক সম্পৰ্ক নেকি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয়টো সপ্তাহ হয়তো কিয় কোৱাৰ প্ৰয়োজন নাই কিন্তু এই দিনকেইটাত পূৰ্বতকৈ বৃদ্ধি হয় গৰ্ভনিৰোধক সামগ্ৰীৰ বিক্ৰী হয়তো এতিয়া জানিবলৈ বহু লোকৰ ইচ্ছা গৈছে কিমান বৃদ্ধি হয় এই পৰিমাণ এই বিশেষ সপ্তাহটোত কেৱল গৰ্ভনিৰোধক সামগ্ৰীয়ে নহয় ফুল বিশেষ কিছু উপহাৰ চকলেট ইত্যাদিৰো বিক্ৰী বৃদ্ধি হয় এতিয়াৰ নৱপ্ৰজন্মই উদযাপনৰ পদ্ধতি সলনি কৰিছে 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ পৰা 14 তাৰিখলৈ উদযাপন কৰা ভ্যালেন্টাইন সপ্তাহত হিমান গোলাপ ফুল বিক্ৰী হোৱা নাছিল যিমান পৰিমাণৰ গৰ্ভনিৰোধক সামগ্ৰী বিক্ৰী হৈছিল সেই 7 দিনত বিক্ৰীৰ পৰিমাণ আছিল পূৰ্বৰ দিনবোৰতকৈ 30% বেছি বিশ্বজুৰি কণ্ডমৰ বজাৰ বহু ডাঙৰ 2023 চনত বিশ্বব্যাপী গৰ্ভনিৰোধক সামগ্ৰীৰ বিক্ৰীৰ পৰিমাণ আছিল 11.59 বিলিয়ন আমেৰিকান ডলাৰ আনহাতে ভাৰতত এই বজাৰ আছিল 1755 কোটি টকা এই তথ্য সুপাৰমাৰ্কেট কোম্পানী ফুডষ্টাফে প্ৰকাশ কৰিছে যাৰ নৰ্থ আইলেণ্ড আৰু নিউজিলেণ্ডত প্ৰায় 330খনতকৈও অধিক বিপণী আছে বিক্ৰী বৃদ্ধি হোৱাৰ কাৰণ কি এই বিষয়ত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰতি বছৰে 13 ফেব্ৰুৱাৰীত আন্তৰ্জাতিক কণ্ডম দিৱস পালন কৰা হয় গতিকে এই বিশেষ দিনটো উদযাপন কৰিবলৈকে বিশেষ চাহিদা বৃদ্ধি হয় কণ্ডমৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল ৰিটেইল ফেডাৰেশ্যনৰ মতে ভ্যালেন্টাইন ডেত যুৱকসকলৰ মাজত বিশেষ উৎসাহ দেখা যায় যাৰ পৰিপ্ৰেক্ষিতত যৌন সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কিত ৰোগক লৈ সতৰ্কও হোৱা দেখা যায় আজিৰ নৱপ্ৰজন্মক